এবাৰ দুৰ্নীতিত লিপ্ত হৈছে গাঁৱৰ গাঁওবুঢ়া। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ হৈছে ভুক্তভোগীৰ। ৰাজ্য চৰকাৰে যিমান কঠোৰ নীতি অৱলম্বন নকৰক কিয় দুৰ্নীতি নকৰিলে পেটেই নভৰে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ। সমান্তৰালভাৱে এইবাৰ গাঁওবুঢ়াৰ দুৰ্নীতি আৰু কেলেংকাৰীত অতিষ্ঠ হৈছে এতিয়া দৰিদ্ৰ। ৪৫ নম্বৰ বাঘবৰ সমষ্টিৰ মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা নৱগঠিত চেঙাৰ ধৰ্মপুৰ NC, ভাটনাপাইটি NC আৰু কুকুৱাৰ ঝাৰত চৰকাৰী চোলাৰৰ নামত গাঁওবুঢ়া আৰু একাংশ মধ্যভোগী দালালৰ দপদপনিত অতিষ্ঠ হৈছে ৰাইজ। টকা নিদিলে চলাৰ নিদিয়ে গাঁওবুঢ়াই। প্ৰতিটো চৰকাৰী চলাৰৰ নামত লাগে ৩,000 পৰা ৪,000কৈ টকা আৰু এই অভিযোগ উত্থাপন হৈছে ধৰ্মপুৰৰ গাঁওবুঢ়া সুলেমান আৰু তজাম্মেল হকৰ বিৰুদ্ধে। ভুক্তভোগী হিতাধিকাৰীয়ে কেইবাবাৰো AGM, CEM, DC অফিচৰ লগতে মুখ্যমন্ত্ৰীলৈ অভিযোগনামা দাখিল কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে আৰু সেয়ে এইবাৰ ভুক্তভোগী হিতাধিকাৰী ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। সুলেমান গাঁওবুঢ়া হাই হাই, তোজাম্মেল গাঁওবুঢ়া হাই হাই, চোলাৰৰ নামত দুৰ্নীতি বন্ধ কৰক, চোলাৰৰ নামত পইচা লোৱা বন্ধ কৰক, AGM হাই হাই, CEM হাই হাই, নৰ্থ ইষ্ট চোলাৰ কোম্পানী হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ভুক্তভোগী হিতাধিকাৰীয়ে সুলেমান গাঁওবুঢ়া, তোজাম্মেল হক গাঁওবুঢ়া, AGM মনীন্দ্ৰনাথ আৰু ঠিকাদাৰৰ স্বপন কুমাৰ মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছে। সংবাদ মাধ্যমৰ যোগেদি উক্ত ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে এতিয়া ভুক্তভোগী হিতাধিকাৰী ৰাইজে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। 2021 বৰ্ষত দীনদয়াল আঁচনিৰ ধৰ্মপুৰ NC নামত আপোনাৰ 1169টা চলাৰ চেংচন হৈছিল। চেংচন হোৱাৰ পিছত কোম্পানীয়ে 700 মান চলাৰ দিছে, বাকী চলাৰ এতিয়ালৈকে দিয়া নাই। আমি যদি কওঁ যে চলাৰ দিন বুলি কয়, এতিয়ালৈকে দিয়া নাই। কি কোম্পানী আছিল? নৰ্থ ইষ্ট কোম্পানী। চলাৰ নামত কি টকা পইচা লোৱা কিবা আছে নেকি? চলাৰৰ নামত গাঁওবুঢ়া পইচা লোৱা 3,000 4,000কৈ টকা লোৱা। চলাৰ নামত যে দুৰ্নীতিবিলাক কৰি আছে, আচলতে কোনো দুৰ্নীতি কৰি আছে? কোম্পানীয়ে দিয়ে আপোনাক যিটো আপোনাৰ আনাৰুল বুলি কয় এটা নাম আছে, সেই ল'ৰাটো কৰি আছে। আনাৰুল কোন হয়? এইটো আপোনাৰ কোম্পানীৰ চাব ঠিকাদাৰ। কোম্পানীৰ চাব ঠিকাদাৰ। তাক আমি বহুতবাৰ ফোন কৰিছোঁ, সি আৰু ধমকি দিয়ে যে তোমালোকে যি পাৰা সেই কৰি থাকে। আৰু যে পইচা দুখীয়াৰ পৰা পইচা কোনে লৈছে? এইটো আপোনাৰ গাঁওবুঢ়া লৈছে। আৰু এটা কথা উত্থাপন কৰিছে যে চলাৰ ভগাই লৈছে, কোনে ভগাই লৈছে? এইটো আপোনাৰ ধৰ্মপুৰত যিবিলাক মুখিয়াল মানুহ দালালকেইটা একচামত দালাল বিনা বিচাৰি নামৰ চলাৰ লৈ সিহঁতে ভগে গোৱালপাৰা সমষ্টিত বিক্ৰী কৰি আছে। এতিয়া আমাৰ তাত তথ্য আছে। নাম জান না দালালকেইটা? দালালকেইটাৰ নাম ক'ব নাই। এতিয়া বিচাৰে কি বিচাৰে? এতিয়া এইটো আমি ন্যায় বিচাৰোঁ। ন্যায় বিচাৰে। বিনা বিচাৰি দুখীয়া মানুহৰ চলাৰকেইটা দুখীয়া মানুহ পালেই হ'ল। চোলাৰকেইটা কিমান দিন আগৰ চোলাৰ আছিল? এইটো আপোনাৰ 2021 বৰ্ষৰ চলাৰ। এতিয়ালৈকে দিয়া নাই। এনেকৈ কিমান ঘৰ পোৱা নাই চোলাৰ? আপোনাৰ 500 মান ঘৰ পোৱা নাই এতিয়ালৈকে। চোলাৰবিলাকতো চেংচন হৈছিলে, এইবিলাক চেংচন হৈছে, পইচাও পাইছে, পেমেণ্টও পাইছে, এতিয়ালৈকে বিনা বিচাৰি পোৱা নাই। এতিয়া কি বিচাৰে? এতিয়া আমি নাই বিচাৰোঁ। প্ৰতিবাদ এইটোৰ কাৰণে কৰিছোঁ, অসম নৰ্থ ইষ্ট চোলাৰ কোম্পানী দীনদয়াল আঁচনিৰ 21 বছৰ যিখিনি চোলাৰ আমাৰ ভুক্তভোগী যিবিলাক বেনিফিচিয়াৰী আছে, আপোনাৰ 1169টা টোটালি মাল আছিল আমাৰ চোলাৰ। তাৰ ভিতৰত 752টা মাল প্ৰেক্টিকেলি ফিল্ডত ছাৰ্ভে কৰি AGM অফিচত তথ্য আমি পাইছোঁ। বাকী চোলাৰখিনি এতিয়ালৈকে আমাক দিয়া নাই। আমি 6 মাহ ধৰি ঘূৰি আছোঁ, RTI কৰিছিলোঁ, তাৰপিছত AGM অফিচত কমপ্লেইন কৰিছোঁ, CO ছাৰৰ তাতো কৰিছোঁ, AGM অফিচত কৰিছোঁ, তাৰপিছত আপোনাৰ পাৱাৰ মিনিষ্টাৰক এপ্লিকেশ্যন এটা দিছিলোঁ। তাৰপিছত এই চোলাৰৰ দুৰ্নীতিৰ কাৰণে CM ছাৰকো আমি এপ্লিকেশ্যন ইতিমধ্যে অৱগত কৰিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ কোনো সঁহাৰি আমি পোৱা নাই। আৰু আপোনাৰ আমাৰ যিটো গাঁওবুঢ়া আছে সেইটো আমি যদি ক'ব যাওঁ, ইতিমধ্যে AGM অফিচৰ পৰা আমাৰ ওচৰত এটা লিষ্ট খুজিছিল। সেই লিষ্টখিনি আমি 250 মান মানুহৰ নাম দিছোঁ। আমি ব্যক্তিগত নাম আমাৰ এটাও নাই, আমি নিজে ঘূৰি আছোঁ, তথাপিও আমাৰ নাম দিয়া নাই। আমি দুখীয়া মানুহৰ নাম দিছিলোঁ। এই 250 ভিতৰত আপোনাৰ AGM অফিচৰ পৰা ভেৰিফাই কৰি 139টা লিষ্ট আমাক দিছিল।
তাৰপিছত আমি ডকুমেণ্টছ খুজিছিলোঁ ৰাইজৰ আইডি প্ৰুফ লৈছোঁ পুৰাখিনি লোৱাৰ পিছত গাঁওবুঢ়াই আমাক AGM অফিচত মাতি লৈ গৈছিল গাঁওবুঢ়া চহী কৰা নাই সেইবিলাক মানুহক অবৈধ বুলি ঘোষণা কৰিলে আমাৰ গাঁওবুঢ়া চলমান গাঁওবুঢ়া আৰু বাকী বেলেগ এটা গাঁওবুঢ়া তোজামেল গাঁওবুঢ়া হয় এইটো বিধায়কৰ নাম লৈ এইটো আমাৰ গাঁওবুঢ়াক ভাবুকি দিয়ে এইবিলাক নকৰিব আপোনাৰ হেৰি প্ৰব্লেম হ'ব এইবিলাক কৈ তোজামেল গাঁওবুঢ়া আমাৰ কিছু গাঁৱৰ মুখিয়াল মানুহৰ লগত মিলি বেলেগ লাডৰ গাঁওবুঢ়া যাই পেলাই চহী কৰি মাল 60টা মাল লৈ আহিছে আমি শুনা পাইছোঁ বাকী দুখীয়া মানুহক এটা চোলাৰো এতিয়ালৈকে দিয়া নাই আপোনাৰ হেৰি যিবিলাক মানুহৰ লগত জড়িত হৈ লৈ আহিছে সেইবিলাক মানুহ 2-3টা গৈ ভগাই লৈছে এইখিনি চলাৰবিলাক আছিল ৰাইজৰ কিন্তু ভগাই লৈছে কোনে গাঁওবুঢ়া আৰু আমাৰ কিছুমান মানুহ ৰাইজৰ মানুহ মুখিয়াল মানুহ যিবিলাক থাকে আৰু এটা কথা উত্থাপন কৰিছে যে সোলাৰৰ নামত টকা লোৱা সোলাৰৰ নামত টকা লৈছে প্ৰত্যেকটা বেনিফিচিয়াৰীৰ পৰা 3,000-4,000 কৰি টকা লৈছে আমাৰ তাত তথ্য আছে কোনে লৈছে যিবিলাক মানুহক আপোনাৰ হেৰি গাঁওবুঢ়া নিজে লৈছে গাঁওবুঢ়াজনৰ নাম তোজামেল গাঁওবুঢ়া আৰু চলমান গাঁওবুঢ়া ঘৰ ক'ত গাঁওবুঢ়াজনৰ আমাৰ ইয়াতে এটা চলমান গাঁওবুঢ়া যিটো এটা আমাৰ লাডৰ গাঁওবুঢ়া হয় আৰু যেটো তোজামেল গাঁওবুঢ়া এইটো বেলেগ এটা গাঁৱৰ চৈতপুৰৰ গাঁওবুঢ়া ইয়াতে আহি পইচা লওঁ আৰু আপোনাৰ হেৰি ইয়াতে স্থানীয় জেগাত এতিয়ালৈকে ঘড়ী নাই তাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত থাকে তাই এতিয়া কি বিচাৰে এইটো আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি এইটোই বিচাৰোঁ যে আমাৰ যিখিনি প্ৰাপ্ত চোলাৰ যিখিনি দুখীয়া মানুহ পাব লাগে সেইখিনি মানুহ যাতে পায় আপোনালোকৰ জৰিয়তে এইটোই অৱগত কৰিলোঁ আৰু আমাৰ CM ছাৰকো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এই দুৰ্ভাগ্য মানুহবিলাক যাতে প্ৰাপ্ত চোলাৰখিনি যাৰ নামৰ নিজৰ চোলাৰখিনি যাই পায়